মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আগৰ দুটা ভিডিঅ'ত এক্সাৰচাইজ 7.1ৰ স্থানাংক জ্যামিতিৰ কেইটামান কুৱেশ্যন সলভ কৰিছিলোঁ। আজি সলভ কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 5টো। কি আছে তোমালোকে কিতাপখন ওচৰতে ল'বা আৰু কুৱেশ্যনটো ভালদৰে চাবা। যথেষ্ট দীঘলীয়া এটা প্ৰশ্ন, গতিকে মই লিখি লোৱা নাই। এটা কোঠাত 4জন বন্ধু চিত্ৰত দিয়াৰ দৰে এ, বি, চি আৰু ডি স্থানত বহিছে। এই 4টা স্থানত কি বহিছে? 4জন ষ্টুডেণ্ট বহি আছে। এ, বি, চি আৰু ডি পজিশ্যনত 4জন ষ্টুডেণ্ট বহি আছে। চম্পা আৰু চামেলি শ্ৰেণীকোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামেলিক সুধিলে, এ বি চি ডি এটা বৰ্গ বুলি তুমি নাভাবানে? এ বি চি ডি এটা বৰ্গ বুলি তুমি নাভাবানে? চামেলিয়ে বৰ্গ নহ'ব বুলি জনালে। দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোণ শুদ্ধ নিৰূপণ কৰা। এতিয়া 4টা ল'ৰা 4টা পজিশ্যনত বহি আছে। দুজনী ছোৱালী চম্পা আৰু চামেলি ক্লাছৰুমটোলৈ সোমাই গ'ল আৰু চম্পাই ক'লে যে এ বি চি ডি এটা বৰ্গ আৰু চামেলিয়ে কৈছে যে এইটো বৰ্গ হ'ব নোৱাৰে। তাৰমানে সিহঁতৰ ছাত্ৰকেইজন বহি থকাৰ পজিশ্যন কেইটা জইন কৰি দিলে সি এটা বৰ্গাকৃতিৰ ৰূপ ল'ব, সেইবুলি কৈছে চম্পাই, আৰু চামেলিয়ে কৈছে যে ই বৰ্গাকৃতিৰ ৰূপ নলয়। এতিয়া দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি কোন শুদ্ধ সেইটো আমি নিৰূপণ কৰিব লাগে। প্ৰথম আমি চাওঁ, এইখন এখন গ্ৰাফ পেপাৰ বুলি ভাবিব পাৰোঁ, য'ত এৰ পজিশ্যনটো এ ক'ত আছে, এইডালক আমি এক্স এক্সিছ বুলি ভাবিম আৰু এইডালক ৱাই এক্সিছ বুলি ভাবিম। এইডালক যদি এক্স এক্সিছ বুলি ভবা হয় আৰু এইডালক ৱাই এক্সিছ বুলি ভবা হয়, তেতিয়াহ'লে এৰ পজিশ্যনটো হ'ল এ এক্সৰ ফালে 3 ঘৰ গৈ ৱাইৰ ফালে 4 ঘৰ গৈছে। চ' এৰ পজিশ্যনটো হ'ল, এ বিন্দুটোৰ স্থানাংক হ'ল 3, 4। তেনেকে বিটো হ'ল কি, বি এক্সৰ ফালে 6 ঘৰ গৈ ৱাইৰ ফালে কেইঘৰ গৈছে, 7 ঘৰ গৈছে। এক্সৰ ফালে 6 ঘৰ গৈ, চ' বিৰ পজিশ্যন এইটো নহয়, এক্সৰ ফালে 6 ঘৰ গৈ ৱাইৰ ফালে 7 ঘৰ গৈছে। এইটো হ'ল বিৰ পজিশ্যন। বিৰ স্থানাংকটো হ'ব 6, 7। এক্স স্থানাংক সদায় আগত লিখে, ৱাই পাছত লিখে। বিৰ স্থানাংক 6, 7। তাৰপিছত চি পইণ্টটোৰ ক্ষেত্ৰত কি হৈছে, সি এক্সৰ ফালে 9 ঘৰ গৈ ৱাইৰ ফালে কেইঘৰ উঠিছে, 4 ঘৰ উঠিছে। গতিকে চি পইণ্টটোৰ স্থানাংক হ'বগে 9, 4। তোমালোকে কিতাপত ভালকে চাবা, পজিশ্যন কেইটা মই কৈ দিছোঁ। আৰু ডি পইণ্টটোৰ ক্ষেত্ৰত কি হৈছে, এক্সৰ ফালে 6 ঘৰ গৈ ৱাইৰ ফালে 1 ঘৰ উঠিছে। গতিকে ডি বিন্দুৰ স্থানাংক হ'ব 6, 1। এনেকেই বিন্দুৰ স্থানাংক লিখা হয়। বিন্দুৰ স্থানাংক লিখোঁতে প্ৰথমতে এক্স এক্সিছৰ ফালে কেইঘৰ গৈছে সেইটো লিখে, আৰু তাৰ পাছত ৱাই এক্সিছৰ ফালে ওপৰলৈ কিমান ঘৰ উঠিছে সেইটো ইয়াত বিন্দুৰ স্থানাংক লিখোঁতে ব্যৱহাৰ কৰিব লাগিব, যিহেতু ইয়াত মাইনাছ ডাইৰেকশ্যনটো নাই। এতিয়া এ বিন্দুৰ স্থানাংক চবে গম পাইছা যে 3, 4 হ'ব, কাৰণ এক্সৰ ফালে 3 ঘৰ ৱাই ফালে 4 ঘৰ, চ' 3, 4। বি বিন্দুৰ স্থানাংক 6, 7। এক্সৰ ফালে 6 ঘৰ ৱাই ফালে ওপৰলৈ 7 ঘৰ উঠিছে, চ' 6, 7। চি বিন্দুৰ স্থানাংক 9, 4। এক্সৰ ফালে 9 ঘৰ ৱাই ফালে 4 ঘৰ, 9, 4। আৰু ডি বিন্দুৰ স্থানাংক 6, 1। এক্সৰ ফালে 6 ঘৰ ৱাইৰ ফালে 1 ঘৰ, ওপৰলৈ 1 ঘৰ। এতিয়া আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি প্ৰুফ কৰিব লাগে যে এ বি চি ডি এটা বৰ্গ হয় নে নহয়। যদি বৰ্গ হয় তেতিয়াহ'লে চম্পা শুদ্ধ হ'ব, আৰু যদিহে বৰ্গ নোলায়, বেলেগ কিবাহে ওলায়, তেতিয়াহ'লে কি হ'ব, ই চামেলি শুদ্ধ হ'ব। এতিয়া তাৰ কাৰণে প্ৰথম আমি উলিয়াব লাগিব এ বিৰ দূৰত্ব। বিন্দু কেইটা লিখি লওঁ, চিত্ৰৰ পৰা বিন্দু কেইটাৰ স্থানাংক। বিন্দু কেইটাৰ স্থানাংক, coordinates of the points, বিন্দু কেইটাৰ স্থানাংক A 3, 4
তেতিয়া বাৰে বাৰে ডায়াগ্ৰাম চাই নাথাকিলে হ'ব বি বিন্দুৰ স্থানাংক 6 7 চি বিন্দুৰ স্থানাংক 9 4 আৰু ডি বিন্দুৰ স্থানাংক 6 1 ৰাফলি এটা ডায়াগ্ৰাম ড্ৰ কৰিছো এনেকে বা ইয়াতে যদি মই দেখুৱাব বিচাৰো তেতিয়াহলে এ বি যদিহে বৰ্গ হয় নে নহয় টেষ্ট কৰিব কৈছে সো এ বি চাব লাগিব এ ডি উলিয়াব লাগিব বি সি উলিয়াব লাগিব আৰু এ ডি সি উলিয়াব লাগিব এটা বৰ্গক্ষেত্ৰ যদি হ'বলে হয় তেতিয়াহলে এ বি বি সি সি ডি ডি এ চাৰিডাল সমান হ'ব লাগিব আৰু আগৰ ক্লাছটোত মই কৈছো যে চাৰিডাল সমান হলে বৰ্গক্ষেত্ৰ নহয় লগতে ইয়াৰ কি উলাব লাগিব এই যিকিডাল কৰ্ণ আছে কৰ্ণ কেইডালৰ দীৰ্ঘ কি হ'ব লাগিব সমান হ'ব লাগিব যদি কৰ্ণ দুডালৰ দীৰ্ঘ সমান হয় তেতিয়াহে কি বৰ্গক্ষেত্ৰ হ'ব নহলে কি এটা কি হ'ব ৰম্বাস হ'ব হেতু কোৱা হৈছিল সো প্ৰথমতে আমি এ বি ৰ দৈৰ্ঘ্য উলিয়াও এ বি সমান কিমান হ'ব আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিম x1 minus x2 whole square প্ৰথম x স্থানাংক কেইটা minus 3 minus 6 whole square plus 4 minus 7 whole square গতিকে এটো কিমান হ'ব এটো হ'বগে 3 minus 6 whole square মানে 3 square minus 3 square plus 4 minus 7 minus 3 square so 9 plus 9 is equal to root over 18 root over 18 to কেনেকৈ লিখা হয় 9 দুগুণ 18 9 2 jar 18 9 ৰ বৰ্গমূল 3 গতিকে 3 root over 2 ab মানে হল 3 root over 2 তেনেকৈ আমি উলিয়াম bc বিন্দু দুটাৰ মাজৰ দূৰত্ব root over 6 minus 9 whole square plus 7 minus 4 whole square so এটো কিমান হ'বগে minus 3 square plus 3 square মানে হ'ব root over 18 কাৰণ 3 square 9 plus 9 root over 18 মানে 3 root over 2 একেটাই হ'ব BC এবাৰ হ'ব CD is equal to root over 9 minus 6 whole square plus 4 minus 1 whole square এটো হ'ব 3 square plus 3 square মানে 9 plus 9 is equal to root over 18 মানে 3 root over 2 CD আকৌ DA by AD একে কথাই AD is equal to 3 minus 6 whole square plus 4 minus 1 whole square is equal to minus 3 square plus 3 square 9 plus 9 is equal to root over 18 মানে 3 root over 2 এতিয়া দেখিলো যে AB BC CD DA চাৰিডালেই সমান গতিকে বৰ্গক্ষেত্ৰ বুলি ডাইৰেক্টলি ক'ব নোৱাৰি এতিয়া কি কৰিব লাগিব চাৰিডাল বাহু সমান হলে আমি কৰ্ণ দুডালৰ দীৰ্ঘ উলিয়াব লাগিব কৰ্ণ দুডাল হল ইয়াত কৰ্ণ কি হ'ব এডাল হ'ব AC আৰু আনটো হ'ব BD সো প্ৰথম AC উলিয়াও AC is equal to root over 3 minus 9 whole square plus 4 minus 4 whole square 3 minus 9 মানে হল minus 6 whole square মানে ইয়াৰ আনসাৰ হল 6 আৰু BD হ'বগে root over 6 minus 6 whole square plus 7 minus 1 whole square এটো 0 square 0 7 minus 1 6 square মানে 6 এই দুডাল কৰ্ণৰ দুডাল বেলেগে বেলেগে সমান হ'ব লাগিব কৰ্ণৰ দিশ বাহুৰ দিশৰ সৈতে কেতিয়াও সমান নহয় কৰ্ণডাল হল বাহু কেইটাতকে সদায় দীঘলেই হয় সো কি হ'ব AC আৰু BD বেলেগে বেলেগে সমান ইয়াৰ পৰা আমি কি দেখিলো যে যেহেতু AB is equal to BC is equal to CD is equal to AD এটাৰ বাহু সেই চাৰিটা বাহু সমান আৰু কৰ্ণ বেলেগে সমান কৰ্ণ AC সমান কৰ্ণ BD ইহত সমান diagonal AC is equal to diagonal BD গতিকে কি হ'ব এটাকে ABCD এটা বৰ্গ চাৰিটা বাহু সমান হৈছে লগতে কৰ্ণ দুডালো সমান সো ABCD এটা বৰ্গ ABCD স্কয়াৰ তাৰ মানে কোন শুদ্ধ এটাকে সম্পা শুদ্ধ এইটো হল
কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটোৰ এটা সলিউশন সদায় কি হ'ব কৰ্ণৰ দিশ বাহুৰ দিশৰ সৈতে সমান নহয় সেইটো মনত ৰাখিবা আৰু চাৰিডাল বাহু সমান হলে ডাইৰেক্টলি বৰ্গ বুলি ক'ব নোৱাৰি কাৰণ চাৰিডাল বাহু সমান হলে কি বৰ্গ নহব পাৰে কি ৰম্বাসো হ'ব পাৰে ৰম্বাস কেতিয়া হ'ব যদি কৰ্ণ দুডালৰ দিশ সমান নোলালেহেঁতেন তেতিয়াহলে কি ৰম্বাস হ'লহেঁতেন ইয়াত চাৰিডাল বাহুৰ দিশ সমান ওলোৱাৰ উপৰিও কৰ্ণ দুডালৰ দিশ সমান হৈছে সেই কাৰণে ই এটা বৰ্গক্ষেত্ৰ এটোৱে হ'ল কুৱেশ্যন নম্বৰ 5 ৰ সলিউশন 6 টো লৈছো 6-1 টো মই ডিসকাস কৰিব বিচাৰিছো 6-1 টোত আছে পইণ্ট কেইটা -1 -2 1 0 -1 2 -3 0 আমি এটা ৰাফ স্কেচ ড্ৰ কৰিছো a পইণ্টৰ কোঅৰ্ডিনেট -1 -2 b পইণ্টৰ কোঅৰ্ডিনেট 1 0 c -1 2 আৰু d -3 0 সো প্ৰথমতে আমি ab ৰ দৈৰ্ঘ্য উলিয়াম -1 হোল স্কয়াৰ প্লাস -2 -0 হোল স্কয়াৰ এটো দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰিছো x1 x2 হোল স্কয়াৰ প্লাস y1 y2 হোল স্কয়াৰ সো ইয়াৰ মানটো পালোগে 2√2 তেনেকে BC উলিয়াম BC হ'ব 1 -1 হোল স্কয়াৰ প্লাস 0 -2 হোল স্কয়াৰ সো এটো হ'বগে √4 plus 4 is equal to √2 2√2 এটো হল BC এবাৰ CD উলিয়াম CD হ'ব -1 -3 হোল স্কয়াৰ প্লাস 2 -0 হোল স্কয়াৰ গতিকে এটো হ'ব -1 plus 3 স্কয়াৰ plus 2 স্কয়াৰ মানে 4 plus 4 is equal to √8 2√2 AD হ'ব -1 -3 হোল স্কয়াৰ প্লাস -2 -0 হোল স্কয়াৰ সো এতিয়াৰ মানটো 2√2 চাৰিটা যেহেতু সমান ওলাইছে AB BC CD AD বা DA সেই কাৰণে আমি AC ৰ দৈৰ্ঘ্য উলিয়াব লাগিব AC হ'বগে -1 -1 হোল স্কয়াৰ প্লাস -2 2 হোল স্কয়াৰ সেই কাৰণে এটো হ'বগে এটো -1 + 1 হোল স্কয়াৰ plus -2 -2 whole square so eto hoboge 0 eto 0 hobo plus eto -2 whole square -4 whole square mane ki hoboge 16 is equal to 4 AC is equal to 4 tenake BD ki hobo BD is equal to √1 -3 whole square plus 0 -0 whole square so eto hoboge 1 plus 3 whole square mane √4 square is equal to 4 √4 square is equal to 4 etia ki hobo tete hale e ki koribo AB BC CD aru DA e চাৰিটা সমান আৰু লগতে কৰ্ণ AC is equal to কৰ্ণ BD এই দুটা সমান এটাকে কি হ'ব ABCD এটা বৰ্গ ABCD এটা বৰ্গ এটা চতুৰ্ভুজ গঠন কৰিব আৰু চতুৰ্ভুজটো হ'ব এটা বৰ্গ আজি মই ডিসকাস কৰিলো এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চন নম্বৰ 5 আৰু কোৱেশ্চন নম্বৰ 6-1 বাকি 2 আৰু 3 মই নেক্সট ভিডিও ডিসকাস কৰিম তোমালোকে ভিডিওবোৰ ভালকে চাবা আশা কৰো অলপ হলেও স্থানাংক জ্যামিতিৰ দূৰত্বৰ সূত্ৰটো তোমালোকে বুজি পাইছা বুলি ভাবিছো থ্যাংক ইউ